মঞ্চৰ সেনাপতি মহারাজ এদিনাৰ সেই স্বপ্নটিৰ পাছত মোৰ মন অতিকে বিষাদিত। মহারাজ এই হেতু যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ হেতু, কাৰণ সকলো আমোদৰ ভিতৰত মৃগয়া মোৰ শ্ৰেষ্ঠ আমোদ। বলা মন্ত্ৰী, অস্ত্ৰ শস্ত্ৰৰ হৈ সুসজ্জিত যাওঁ আমি তুৰন্তে মৃগয়াৰ হেতু। আৰু শুনা সেনাপতি, মহারাজ মই ঘূৰি নহা পৰ্যন্ত মোৰ এই স্নেহৰ মহেশ্বতীপুৰ তোমাৰ হাতত মই কৰিলো অৰ্পণ। মহারাজ সাবধাতে মোৰ ৰাজ্যৰ সকলো প্ৰজাই সুখে শান্তিৰে কৰে বসবাস। যাওক মহারাজ, নকৰিব চিন্তা আপুনি এই মহেশ্বতীপুৰৰ সুৰক্ষাৰ বাবে। আপোনাৰ অন্নৰে প্ৰতিপালিত মই, শৰীৰতে এক বিন্দু ৰক্ত থকালৈকে এই মহেশ্বতীপুৰৰ শান্তি শৃংখল আৰু সন্মান ৰাখিব। ধন্য সেনাপতি, মহারাজ উপযুক্ত সেনাপতি তুমি মহেশ্বতীপুৰ। বলা মন্ত্ৰী, বিলম্বৰ মই নেদেখো, কাৰণ যাওঁ আমি তুৰন্তে অৰণ্যৰ মাজে। বলা মহারাজ। ধন জন ঐশ্বৰ্য বিভূতিৰে সমৃদ্ধিশালী এই মহেশ্বতীপুৰ মহাবলৱান সূৰ্যৱান পৰাক্ৰমী ৰাজেশ্বৰ মহাৰাজ কৰ্তবীৰ্য আৰু এনেহেন মহান ৰাজ্যৰ প্ৰধান সেনাপতি মই। ধন্য ধন্য আজি মই, ধন্য আজি এই মহেশ্বতীপুৰ, আৰু ধন্য ধন্য শত শত ধন্য মোৰ এই জীৱন, শত শত ধন্য মোৰ এই জীৱন। মৃগয়ার হেতু যাই রাজা কার্ত বীর্য, আরে পাত্র মন্ত্রী সঙ্গে চলে আনন্দিত মরয়ারে মৃগয়ার হেতু যাই রাজা কার্ত বীর্য, আরে কত ক্ষণে পাইলা গোয়া গহীন কানন, আরে পাপয়ন্ত ভোগ হবে বোলা রাম রাম, আরে পাপয়ন্ত ভোগ হবে বোলা রাম রাম।
কৰে আহি পালো এই গভীৰ অৰণ্যত এটি সামান্য মৃগ অথচ সিও মোক কৰিলে পথভ্ৰষ্ট তীব্ৰ ৰৌদ্ৰ তাপে দেহ মোৰ দহিব লাগিছে তৃষ্ণাত আজি আতুৰ প্ৰাণ এটুপি জলৰ কাৰণে কৰে হাহাকাৰ কিন্তু কিন্তু এই সুগভীৰ অৰণ্যৰ মাজত নাই এটুপি জল মঞ্জীৱৰ মহারাজ কি কৰা যায় মন মোৰ হতাশাই ধৰিছে আৱৰি মহারাজ আজি অতি ভয়ানক বিপদ সূৰ্যাস্ত পৰ্যন্ত মেঘয়া কৰা হ'ল তথাপিতো এটি মেঘ নপৰিল গোটেই দিনটো অনাহাৰে থাকি শৰীৰ একেবাৰে দুৰ্বল হৈ পৰিছে মহাৰাজ আনফালে সন্ধ্যাও হ'ল মহাৰাজ আজিলৈ নহ'লে ইয়াতে বিশ্ৰাম লোৱা হ'ব মঞ্জীৱৰ মহাৰাজ অৰণ্যৰ মাজত অগ্নিৰ ধোঁৱা ওলাইছে কোনো ঋষিৰ আশ্ৰম যেন মোৰ হৈছে অনুমান বলা মন্ত্ৰী সেই ঋষিৰ আশ্ৰমতেই পাব পাৰোঁ আমি ভোজনৰ ফলাহাৰ বলক মহারাজ যাও আমি আশ্রমরে দিকে প্ৰণাম মুনিৰাজ মহারাজর জয় হোক হকা করা পৃথিবী শাসন করা বারো কওকচোন মহারাজ আমার আশ্রমলৈ অহাৰ অভিপ্ৰায় কি অভিপ্ৰায়নো কি জনাম মুনিবৰ আপুনিতো ভূত ভৱিষ্যত সকলো জানে আমি মৃগয়া কৰিবলৈ আহি গোটেই দিন অনাহাৰে আছো আজি এই ৰাজ্যলৈ ঘূৰি যাব লাগে সেইবাবে আহিলোঁ আপোনাৰ দৰ্শনৰ হেতু আৰু আপোনাৰ দৰ্শন পালোঁ তেতিয়া আমি এতিয়া বিদায় মাগিছোঁ খন্তেক অপেক্ষা কৰক ৰাজন আজ মোৰ জীৱন সাৰ্থক হ'ল আপোনালোকৰ দৰে অতিথি পাই সাৰ্থক হ'ল এই যমদগ্নিৰ তাপস জীৱন মহাৰাজ মুনিৰাজ মই এজন নিকিন ব্ৰাহ্মণ এই নিকিন ব্ৰাহ্মণে যি পাৰোঁ অলপ আহাৰ যোগাৰ কৰি দিওঁ তাকেই গ্ৰহণ কৰি ভোক নিবাৰণ কৰক বলক মহাৰাজ ভাল মুনিৰাজ বলক মন্ত্ৰীবৰ যাওঁ আমি কুটিৰৰ ভিতৰে মঞ্জীৱৰ মহারাজ এই তপস্বী ব্ৰাহ্মণৰ এইটো আচৰিত গুণ নহয়নে মই এজন ৰজা হৈ এনে কাম কৰিব পৰা নাই সঁচাকৈ মন্ত্ৰী ধন্যৰ জীৱন ধন্যৰ তপস্যাৰ ফল মহারাজ তপস্বী ব্ৰাহ্মণৰ একো বস্তুৰে অভাৱ নাই তেওঁ কৰোঁ বুলি ভাবিলে অসাধ্যকো সাধন কৰিব পাৰে মঞ্জীৱৰ মহারাজ তুমি আশ্ৰমৰ চাৰিওফালে এবাৰ নিৰীক্ষণ কৰি আহা আছে নেকি মুনিৰ কিবা অক্ষয় ভাণ্ডাৰ কৰিছে নেকি মুনিয়ে পৰৰ বস্তু ঘৰত ভাল মহারাজ 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 মুনিৰ ভঁৰালো নাই আৰু তেওঁ পৰৰ বস্তু হৰণ কৰা নাই তেন্তে মাত্ৰ আশ্ৰমত এজনী কামধেনু আছে কামধেনু অ মহাৰাজ কামধেনু সেই কামধেনু অমূল্য ৰতন বোধ কৰোঁ মহাৰাজ সেই কামধেনুৰ দ্বাৰাই মুনিয়ে কিবা আচৰিত কাম কৰিছে কি কম মহাৰাজ গোটেই ৰাজ্য দিলেও সেই কামধেনুৰ মূল্য নিৰূপণ কৰিব নোৱাৰি মহাৰাজ আপুনি দেখিলেও আপোনাৰ গোটেই ৰাজ্য দিবলৈ বিচাৰিব মন্ত্ৰী মই ভাবিছিলোঁ যে মোতকৈ শ্ৰেষ্ঠ আৰু ঐশ্বৰ্যশালী ৰজা নাই এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজে কিন্তু এই পৰ্ণকুটিৰৰ ব্ৰাহ্মণজন মোতকৈও অধিক ক্ষমতাশালী মন্ত্ৰী মহাৰাজ এনে কামধেনু যাৰ গৃহে থাকিব সি ৰজা নহ'লেও হ'ব অধিক ঐশ্বৰ্যশালী মহাৰাজৰ জয় হোক মুনিৰাজ মহাৰাজ আপুনি ধন্য নাজানো কি মায়াৰ বলেৰে আপুনি মোৰ সহস্ৰ অনুচৰক আহাৰ প্ৰদান কৰে
আপনার তপর প্রভাব যে অসামান্য তাত আৰু আমার কোনো সন্দেহ নাই মুনিবৰ। মহারাজ সহস্য কিহ আপোনালোকৰ লগত লক্ষ লক্ষ অনুচৰ অহা হলেও মই আহাৰ যোগান ধৰিবলৈ সক্ষম হলোহেঁতেন। মুনিৰাজ, আপনার তপর আলোকিত প্রভাব দেখি আমি সঁচাকৈ বিস্মিত হৈ পৰিছো। এয়া কোনো তপৰ প্ৰভাৱত নহয় মহাৰাজ, মোৰ আশ্ৰমত এজনী সুৰভী আছে। সুৰভি? সেই সুৰভীৰ প্ৰভাৱত মোৰ আশ্ৰমত একো বস্তুৱেই অভাৱ নাই। সুৰভীক যেতিয়াই যি বিচাৰি প্ৰাৰ্থনা কৰায় তাকেই পায়। সেই সুৰভীৰ প্ৰভাৱতে আপোনালোকক আহাৰ যোগান ধৰিবলৈ মই সক্ষম হলো মহাৰাজ। কি ক'লে মুনিৰাজ? সেই সুৰভিৰ প্ৰভাৱত আপুনি মোৰ সহস্ৰ অনুচৰক আহাৰ প্ৰদান কৰিবলৈ সক্ষম হ'ল? হয় মহাৰাজ, সেই সুৰভীৰ প্ৰভাৱতেই আপোনালোকক মই আহাৰ যোগান ধৰিবলৈ সক্ষম হলো। বাৰু মহাৰাজ, আপোনালোক খন্তেক বিশ্ৰাম কৰক, মই কুটিৰৰ ভিতৰৰ পৰা আচৰিত, অতি আচৰিত। কোন ব্রাহ্মণ কি মায়ার বলেরে আমাক আহার করালে? সুরভির কথা যে কলে মঞ্চে দেখা বোধ করু সেইজনী মায়াবী সুরভি। মহারাজ, মঞ্চিবর এনে দেৱৰ দুৰ্লভ বস্তু ব্ৰাহ্মণ কুটিৰত জানো শোভা পায়? নাপায় মন্ত্ৰী, নাপায়। এনে থেনো ৰাজপ্ৰসাদত থকাৰহে যোগ্য। ওৰা মন্ত্ৰী, মহাৰাজ, আজি এই সুৰভিক ৰাজপ্ৰসাদলৈ নিবই লাগিব। প্ৰথমেই ব্ৰাহ্মণক ভালদৰে খুজিম, আৰু যদি নিদিয়ে বল প্ৰয়োগ কৰিম। আনকি ব্ৰহ্ম হত্যা কৰিবলৈ মই নহওঁ কুণ্ঠিত। কাৰণ হত্যা যাৰ নিত্যকিয়া তাৰ আকৌ ব্ৰহ্ম হত্যা নৰ হত্যাৰ ভয় কিহৰ মন্ত্ৰী? ব্ৰহ্ম হত্যা কৰিব লগা হলেও এই সুৰভিৰ আশা পৰিত্যাগ কৰিব নোৱাৰে মন্ত্ৰী। মহারাজ, মহারাজ, আজি আজি প্রকৃতি এক ভীষণ রূপ ধারণ করেছে। নাজানো নাজানো মহারাজ, ইয়ার কারণ কি? মণিৰাজ, মহারাজ, আপোনাৰ ওচৰত মোৰ এটি প্ৰশ্ন আছে। প্রশ্ন? বাৰু কওকচোন মণিৰাজ, গৃহলৈ যদি অতিথি আহে তেন্তে গৃহীৰ কৰ্তব্য কি? সর্বতোপকারে অতিথির মঙ্গল কামনা করাই গৃহীর প্রধান কর্তব্য। অতিথি যদি নিরাশ মনেৰে ঘূৰি যাব লগা হয় তেন্তে গৃহস্থী ধৰ্ম লোপ পায়। আৰু গৃহীৰ ধৰ্ম কি? ভালেই হোক বা বেয়াই হোক অতিথিৰ প্ৰাৰ্থনা পূৰণ কৰাই গৃহীৰ ধৰ্ম। বেশ মুনিবৰ, আপোনাৰ উত্তৰত মই সুখী হল। শুনক মণিৰাজ, মহারাজ, আজি মই আপোনাৰ গৃহৰ অতিথি। অতিথি গতিকে প্ৰথমতেই আপুনি মোৰ এটি প্ৰাৰ্থনা পূৰ্ণ কৰক। মহারাজ, আপুনি এজন ৰজা, মই এজন সামান্য ব্ৰাহ্মণ। আপোনাৰ এনে কি প্ৰাৰ্থনা আছে যে মই পূৰণ কৰিব পাৰিম? বাৰু কওকচোন আপোনাৰ প্ৰাৰ্থনা, মই ইচ্ছা অনুসৰি পূৰণ কৰিবলৈ চেষ্টা কৰিম। মণিৰাজ, মহারাজ, এই মাত্ৰ যে আপুনি সুৰভিৰ কথা ক'লে, আহ যাৰ প্ৰভাৱত আপুনি মোৰ সহস্ৰ অনুচৰক আহাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছে, এই সুৰভিজনী আপুনি মোক দান কৰক। মহারাজ, ওক মণিৰাজ, নিৰুত্তৰ হল কিয়? ই আপোনাৰ কেনে প্ৰাৰ্থনা মহারাজ? অতিথি আপোনাৰ এই প্ৰাৰ্থনা একেবাৰেই অসংযত। অতিথি প্ৰাৰ্থনা যদি গৃহীৰ ধৰ্ম, তেন্তে দান কৰিবলৈ অসংগত বুলি কৈছে কি? আপুনি দানৰ পাত্ৰ নহয় মহারাজ। বেশ, যদি দান কৰিবৰ ইচ্ছা নাই অন্য বস্তুৰ বিনিময়ত সুৰভিক মোক দান কৰক। কি কৰে মহারাজ? অন্য বস্তুৰ বিনিময়ে দান কৰিব লাগে? মই এজন ব্ৰাহ্মণ, আপুনি কোন হতে মোক এনে বাক্য কৰিলে উচ্চাৰণ? মণিৰাজ, আপুনি জানে যে মই এজন ৰজা। আপুনি ব্ৰাহ্মণ হলেও মোৰ সিদ্ধান্তৰ বিৰুদ্ধে যোৱাটো নহয় উচিত। মহারাজ, কাৰণ মন কৰিলে মই সুৰভিক লৈ যাব পাৰো, কিন্তু মই তেনে নকৰো। শুনক মণিৰাজ, মহারাজ, অৰ্থ ৰাজ্য দান কৰিলে যদি আপুনি নহয় সন্তুষ্ট,
তেন্তে মোর গোটেই রাজ্যময় করি সুদান মাত্র আপনি মোর প্রার্থনা পূর্ণ কর। মহারাজ, মই এজন সামান্য ব্ৰাহ্মণ। ধন জন ৰাজ ঐশ্বৰ্যৰ মোৰ প্ৰয়োজন কি? এই কুটিৰেই হৈছে মোৰ আশ্ৰয়, আৰু এই বৰ্ণ কুটিৰেই হৈছে মোৰ ৰাজপ্ৰসাদ। গতিকে আপোনালোকৰ এই প্ৰাৰ্থনা মই পূৰণ কৰিব নোৱাৰো। ভালদৰে ভাবিছো ব্ৰাহ্মণ, ভুৱন বিজয় কাৰ্তবীৰ্যৰে এটা আশা পূৰ্ণ কৰিব পাৰিলে আপোনাৰ একো ক্ষতি নহয়। আপুনি কোৱাৰ পূৰ্বে মই বহুবাৰ ভাবিছো মন্ত্ৰীবৰ, ব্ৰাহ্মণ, আপোনালোকৰ এই প্ৰাৰ্থনা মই কেতিয়াও পূৰণ কৰিব নোৱাৰো। ব্রাহ্মণ, যদি তুমি মোর প্রার্থনা পূর্ণ করা তেন্তে এই কার্তবীর্য তোমার পরম মিত্র, আর যদি নকরা এই কার্তবীর্য তোমার ঘোর শত্রু। যদি তুমি তোমার মঙ্গল কামনা করিস এই মুহূর্ততেই পুরো ভিকমুখ দান করা, নহলে ব্রাহ্মণ বলি বৃদ্ধ বলি মই নকরিম ক্ষমা। আনকি ব্রহ্ম হত্যা করিবলৈ মই নহম কুণ্ঠিত। কি কলি? ব্ৰহ্ম হত্যা কৰিবি তই? পাখণ্ড নৰাধম, অহংকাৰত মত্ত হৈ হেৰুৱাইছ তই তোৰ হিতাহিতি জ্ঞান। তই নাজানো এই যমদগ্নিৰ ব্ৰহ্ম তেজৰ কথা। এই মুহূৰ্ততেই তোক চুৰমাৰ কৰিব পাৰো। তই নে ৰজা, প্ৰজাৰ ৰক্ষক, পাখণ্ড নৰাধম, এয়াই নেকি তোৰ ৰাজনীতি? তোৰ এনে পৰশিঘাত ৰাজনীতিত মই শতবাৰ কৰো পতাঘাত। অসহ্য, অতি অসহ্য। ব্রাহ্মণ বলি বৃদ্ধ বলি মই কহিছো অনেক। হেরা ব্রাহ্মণ, পুনর্বার ক্ষতি সময় মোর আদেশ পালন করিবি নে নকর? কোনে কাৰ আদেশ পালন কৰিব লাগে? পৃথিবীর অধিপতি কার্তবীর্যর আদেশ। এই যমদগ্নিৰ দেহত এক বিন্দু ৰক্ত থকালৈকে মই তোৰ আদেশ পালন নকৰো। বেশ, চাও আজি তোকে এই কার্তবীর্যর পরা কোনে রক্ষা করে। পরে তুচ্ছ জ্ঞান কৰ তই অধম পাপিষ্ঠ। চাম্বাৰু আজি ক্ষত্ৰিয় তেজৰ শকতি কিমান, খন্তেক অপেক্ষা কৰ। দেখক জগতে আজি ক্ষত্ৰিয় তেজৰ শকতি কিমান। লাগিল না
পালন দেবতাবোৰ ঋষি যমদগ্নিয়ে সংকটৰ ক্ষণে মোক কৰে আহ্বান প্ৰতিৰক্ষাৰ হেতু বাঞ্ছা কৰে প্ৰতিৰোধী সৈন্যক সেই হেতু পালন কৰিম মই আপোন দায়িত্ব সৃষ্টি তিনি মহাকায় সৈন্য সৃষ্টি আমার সেবা গ্রহণ করি কি কার্য আমি যোৱা বৎসগণ ঋষি যমদগ্নিৰ প্ৰাণ ৰক্ষা কৰা গৈ জয়াবতী অভিনন্দন দিও তহত মৃত্যু দ্বন্দ্ব লাগিল অতি পদ ভরে বসুমতী কপে থরা এইবার তোর নহবনিষ্ঠার সাৱধান কৰ্তব্য দেখা যাব সময়ত কাৰ কিমান শক্তি মহাক্ৰোধে দুয়োজনে কৰে ঘোৰ
শকতি ইমান পরাক্রম। বলামন্ত্রী মহারাজ পুরভিক লই আমি রাজপ্রসাদ পূর্ব যন্ত্রণা হাই মহাসতী রেণুকা, তোমার বাক্য ফলিয়ালে তুমি যে কৈছিলা সুৰভিৰ কাৰণে মোৰ মৃত্যু হব, আজি সেয়াই হল। মোক ক্ষমা কৰা, তুমি মহাসতী। হাই ৰেণুকা, মই তোমাক হত্যা কৰিবলৈ আদেশ দিছিলো, তাৰ প্ৰতিফল আজি মই পালো হাতে হাতে। পাপিষ্ট কাৰ্তপুত্ৰ, তোৰ সিদ্ধান্ত নহল। মোৰ মৃত্যুৰ বাতৰি যেতিয়া পুত্ৰৰামে শুনিব, তই ক'ত পলাই খেলবি? হাই বাছা ৰেণুকা, চাই যোৱাহি তোমাৰ স্বামী আৰু একেবাৰ বিদায় বিদায় প্ৰিয়ে বিদায়। আজি 12 বছৰ তীৰ্থ ভ্ৰমণৰ পিছতে মই এই ঠাইলৈ উভতি আহিছো। এদিন এই ঠাইতেই পিতৃৰ আদেশত মই মোৰ মাতৃকে হত্যা কৰিছিলো।
এই ঠাই পৰশুৰামৰ চিৰস্মৰণীয় নহয় আজি আশ্ৰমৰ এনে অৱস্থা কিয় ময়ূৰৰ নৃত্য নাই চাৰিওফালে ভগ্ন প্ৰায় অস্ত্ৰ শস্ত্ৰবোৰ পৰি সিমান নিজম আৰু নিস্তব্ধ কিয় পৰি আছে কিয় বাছা তোমাৰ পিতা মোৰ পিতা ইহ সংসাৰত নাই প্ৰৱেশ কৰি পিতাৰ অৱস্থা কৰিলে পিতা 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 উঠা উঠা পিতা তোমাৰ নাম আহিছে এবাৰ ৰাম বুলি মাতা পিতা এবাৰ ৰাম বুলি মাতা এবাৰ ৰাম বুলি মাতা এবাৰ ৰাম বুলি মাতা শীঘ্ৰে নকৰি পলম কোন সেই ব্ৰহ্মঘাতী পাখণ্ড দুৰাচাৰ যুক্তি তৰ্ক ধৰ্ম আজি যাওক ৰখাতলে সৃষ্টিত হওক আজি মহাপ্ৰলয় পিতৃঘাতীৰ তত্ত্ব ৰক্তৰ ব্যতিৰেকে একোৱে নমাব নোৱাৰে পৰশৰ হৃদয়ত জ্বলা শোকৰ অগ্নি কাৰ্তবীৰ্য নিজৰ সৈন্যৰ সহিতে আমাৰ আশ্ৰমৰ অতিথি হৈছিল আৰু তোমাৰ পিতাই সেই সুৰভীৰ সহায়তে কাৰ্তবীৰ্য ৰাজনক সেৱা শুশ্ৰূষা কৰিছিল আৰু সেই কাৰ্তবীৰ্য ৰজাই তোমাৰ পিতাৰক সুৰভীক দান হিচাপে বিচাৰিলে আৰু তোমাৰ পিতা অমান্তি হোৱাতে কুলাংগাৰ কাৰ্তবীৰ্য ৰজাই তোমাৰ পিতাক হত্যা কৰিলে কি কলাই সেই সুৰভীৰ বাবে আশ্ৰমত হ'ল আজি এনেকুৱা অৱস্থা সেই দুৰাচাৰ কাৰ্তবীৰ্যৰ অত অহংকাৰ
যি ব্ৰাহ্মণ ত্ৰিভুৱন পূজিত, যি ব্ৰাহ্মণৰ শৰীৰত আত্মৰূপে স্বয়ং ভগৱান বিৰাজিত, সেই ব্ৰাহ্মণক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে সেই দুৰাচাৰ কাৰ্তবীৰ্য মহাদেৱৰ শপত, ইয়াৰ লম্বই ভীষণ প্ৰতিশোধ। তুমি ব্ৰাহ্মণৰ সন্তান হৈ ক্ষত্ৰিয়ৰ লগত কিবাদৰে কৰিবা ৰনে? যদিহে মই পিতৃ হত্যাৰ ওপৰত প্ৰতিশোধ ল'ব নোৱাৰো, তেন্তে মোৰ জীৱনৰ সাৰ্থকতা কতাই যিদৰে তুমি একবিংশতিবাৰ বুকুত ঢকিয়াই কান্দিছিলা, সেইদৰে একবিংশতিবাৰ ক্ষত্ৰিয়ক এই ধৰণীৰ পৰা মই কৰিম নিক্ষত্ৰিয়। ই মোৰ প্ৰতিজ্ঞা, ভীষণ প্ৰতিজ্ঞা। প্ৰথমেই পিতৃৰ মৃতদেহৰ সৎকাৰৰ ব্যৱস্থা কৰোগৈ, আৰু তাৰ পাছতেই মই ক্ষত্ৰিয় নিধন যজ্ঞ কৰিম আৰম্ভ। বলা ক্ষত্ৰিয় সংহাৰ মোৰ জীৱনৰ ক্ষত্ৰিয় যাকেই য'তেই পাম এফালৰ পৰা সকলোকে মই কৰিম সংহাৰ। ক্ষত্ৰিয়ৰ তেজেৰে এই পৰশু মই কৰিম ৰাঙলী। পূৰ্ণ হ'ব মোৰ মনৰ কামনা, পূৰ্ণ হ'ব জীৱনৰ ব্ৰত। হৰ হৰ মহাদেৱ। আরে মহাক্রোধে ভৃগুরাম কর আজি মন মোৰ হৈছে চঞ্চল। ৰাজপ্ৰসাদ আজি
কারাগার যেন মোর হইছে অনুমান কি করো ওলাই যাও মহারাজ 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 এজন বিপ্ৰ পুত্ৰই হাতত কুঠাৰে লৈ ৰাজ্যৰ সকলোকে এফালৰ পৰা মখিমূৰ কৰি আহিছে মহাৰাজ মই ৰাজ্যৰ দক্ষিণ দিশৰ গুপ্ত মন্দিৰত থাকোগৈ সময়ত আৱশ্যকতা দেখা যাব মই এতিয়া আহিলো মহাৰাজ মই আহিলো মন্ত্ৰী মন্ত্ৰী কি করো ওলাই যাও কি করো ওলাই যাও নাই নাই এই পাপিষ্ট দুরাচার নিজ ভক্তিরে মখিমূর করি হচ্ছুক রাজ্যর কীর্তিময় রাখিম ধরা তবে কার তবে কার তবে অন্তয় তয় নাকি খাই সমরগ্নির পুত্র রাম সরি পহন্দ দুরাসার মই সেই সমতগ্নির পুত্র পরশুরাম পিতৃ হত্যা ব্রহ্ম হত্যার প্রতিশোধ লবলৈ আহিছো মূৰ্খ বুজিলো মই সন্মুখ সমৰত দেখা যাব কাৰ কিমান পৰম এই কোন কদাছ বন্দী কৰ তুৰন্তেই পাপিষ্ঠ সন্দাল কোনে কোনে কক বন্দী কৰিব হেৰো মূৰ্খ সকলোৰে মৃত্যু হৈছে আজি পৰশুৰামৰ হাতত ধৰস্থ হেৰো পাখণ্ড ধম নকৰি পলাম বুজিলো অতি যুদ্ধ পালো আজি সন্মুখ সমৰত কিন্তু কোন হেৰো অধম ব্ৰাহ্মণ অস্ত্ৰাঘাত নকৰিম মই ব্ৰাহ্মণ শৰীৰ অত্যাচাৰী পাখণ্ড যিদিনা তই মোৰ পিতাক হত্যা কৰিছিলি তোৰ এই ধৰ্ম জ্ঞান ক'ত আছিল পৰৰ সুৰভি হৰণ কৰোঁতে তোৰ ধৰ্মলৈ মনত নপৰিল মোৰ পিতাকে ব্ৰাহ্মণ নাছিল আজি ভয়ত আক্ৰান্ত হৈ তোকে ধৰ্ম লাগে সকলো লাগে এই পাপিষ্ঠ সন্দাল কৰ্তব্য ব্ৰহ্ম ক্ষতি সঁচাবই কিন্তু হেৰো ধাৰ্মিক শিৰোমণি কোন ধৰ্ম মতে মাতৃ হত্যা কৰিছিলি তই শক্তি তোৰ প্ৰধান ধৰ্ম নহে প্ৰয়োজন দে যুদ্ধ নকৰি পলা দেখ দেখ সর্বজন সর্বজন যুদ্ধ ভয়ঙ্কর যুদ্ধ ভয়ঙ্কর
হে মাতা, হে পিতা, মই আপোনালোকক বচন দিছিলোঁ, এদিন ক্ষত্ৰিয়ৰ তপ্ত ৰক্তেৰে সেই ধৰিত্ৰীকে সৰোবৰলৈ ৰূপান্তৰিত কৰিম। আজি মই মোৰ বচন পূৰ্ণ কৰিলোঁ। হে মাতা, হে পিতা, ক্ষত্ৰিয়ৰ তপ্ত শোণিতেৰে তোমালোক দুয়োকে মই কৰিছোঁ তৰ্পণ। আজিৰ পৰা অভিযান শেষ হ'ল মোৰ। এতিয়াৰ পৰা পৰশুৰাম এক ইতিহাস হৈ ৰব, আৰু এই ইতিহাসে যুগ যুগান্তৰলৈকে ইয়াকেই সোঁৱৰাব যে অত্যাচাৰৰ প্ৰতিবাদ নকৰি তাক সহযোগ কৰাটো ঘোৰ অন্যায়। হে দেৱগণ, হে ব্ৰহ্মা, হে বিষ্ণু, হে মহেশ্বৰ, পূৰ্ণ হ'ল মোৰ মনৰ কামনা, পূৰ্ণ হ'ল মোৰ জীৱনৰ প্ৰাণ, পূৰ্ণ হ'ল মোৰ মনৰ কামনা, পূৰ্ণ হ'ল মোৰ জীৱনৰ প্ৰাণ, পূৰ্ণ হ'ল মোৰ মনৰ কামনা, পূৰ্ণ হ'ল আজি মোৰ জীৱনৰ প্ৰাণ। যাও এবে নিষ্কৰ্তব্যতে হও গ্ৰহণ।